বন্ধুসকল, এটা দুখ লগা দৃশ্য, এটা দুখ লগা মুহূৰ্ত। এগৰাকী আইতাই কান্দি কান্দি মুখ্যমন্ত্ৰীক সুধিলে যে মই তোক ভাল পাওঁ, তই মোক ঘৰ কিয় দিয়া নাই, মোক পইচা কিয় দিয়া নাই বুলি মুখ্যমন্ত্ৰী মুখৰ আগত কান্দি উঠিলে। চাওক, এটা দুখ লগা পৰিস্থিতি। আৰু মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে যে সকলোখিনি দিম বুলি, যি বিচাৰিছে নাম লিখাই লৈছে আৰু মুখ্যমন্ত্ৰীয়ে সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিছে। শুনক আইতাগৰাকীৰ মুখৰ কথা, কি ক'লে মুখ্যমন্ত্ৰীক আৰু মুখ্যমন্ত্ৰীয়ে কেনেদৰে সহায় কৰিম বুলি ক'লে। সকলোখিনি গম পাব ভিডিঅ'টোত, শেষলৈকে চাই থাকক বন্ধু। লিখা নাম, লিখা নাম, নামটো ভুল হৈ যাব। লিখ পাৰুল মেধি। ভাল লাগে নে পইচা লাগে? তোক কি কি দিবা? শুনি যা, তোক মই কি কি দিম, তই খালি শুনি যা। তোৰ নাম কি? পাৰুল মেধি, মিলন মেধি। লিখ গাঁৱৰ নাম, এই আকৌ পাহৰি গলি গাঁৱৰ নাম। জিয়াকুৰ। গাঁৱৰ নামটো কওঁ মাই। জিয়াকুৰ তই চিনি পাওঁ? দিছি IBS-ত আবুক আজিৰ পৰা এটা ঘৰ দিবি, লিখ এটা লেট্ৰিন দিবি। আকৌ তই এতিয়া এটা আচল কথাটো পাহৰি যাবি। তোক এটা ঘৰ লাগে, হয় না? ঘৰৰ লগত এটাটো কল লাগে আৰু এটা লাইনৰ ব্যৱস্থা কৰিবি আৰু এটা পায়খানা দিবি। লাষ্টত ছোৱালী যেতিয়া বিয়া ঠিক হয় তেতিয়া মোৰ পৰা অলপ পইচা লবি। তাৰ ট্ৰিটমেণ্টৰ কাৰণেও কিবা এটা দিব লাগিব। তাক ট্ৰিটমেণ্টৰ কাৰণে 10,000 টকা দে। এই গোটেইখিনি কালি মোৰ পৰা লৈ লবি। মিলন দাস আৰু তই ৰাইজৰ সৈতে গাড়ীত উঠি আহিবি। তোৰ নামটো কিয় যিহতে কি হোৱা নাছিলে? এতিয়া তই খালি এটা কথা, মই পইচা দিম যদিহে তই পিঠা এখন লৈ আহিলিহেঁতেন। তই অনা নাই মোৰ কাৰণে পিঠা। অহাবাৰ মোৰ কাৰণে পিঠা আনিবি, তেতিয়া পইচাও দিবি। চচৰ দোকানৰ আৰু তোৰ গোটেই মনত আছে? মোক দিছিলি নে মোক দিছিলি? মালা দিছিলি, মুক্সা দিছিলি। গতিকে মালা মুক্সা দিয়াৰ কাৰণে আজি তোৰ গোটেই কামখিনি মই কৰি দিম। এই অলপমান পইচা মালালে দিছো, মুক্সালে দিছো, লিখা নাম, লিখা নাম, নামটো ভুল হৈ যাব।